ঘোষা মধুৰী পুৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণে কৰিলো সাৰ নমো দেৱ দীন দুখ হাৰি দয়াশীল দামো দৰ হৰি নিজ দাস বুলি চৰণে কৰাই উদ্ধাৰ ৰাম নিজ দাস বুলি চৰণে কৰাই উদ্ধাৰ জানা শ্ৰী ৰাম নাম নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ সঞ্জীৱনী পাই যাৰ নে প্ৰৱেশ যদি হলাহল পান কৰে প্ৰলয় বনিত যদি পৰে মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয় ৰাম মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয় চাৰিও শাস্ত্ৰৰ চাৰি অৰ্থ সাৰ কাহিয়ানি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা ৰায়ন বাণী সেহি নাৰায়ণ নাম লয়া শুদ্ধ কৰোৱা চিত্ৰকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি ৰাম হৰি সন্তোষৰ কাৰণ আন নাজানি হৰি ৰাম ৰাম। প্ৰিয় বন্ধু বান্ধৱীসকল, এই তিনি ফাকি ঘোষা মই আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। এয়া নামৰ আগত আপোনালোকে গাব পাৰিব। নাম বা পাঠ কৰিলে তাৰ আগত গাব পাৰিব। ভাল এইকেইটা। আৰু যদিহে ঘোষাটো
তেওঁলোকৰ ফালৰ পৰা আহে বা প্ৰথমে নামৰ শেষতো আপোনালোকে গাব পাৰিব আৰু তেওঁলোকৰ ফালৰ পৰা ভকতসকলৰ ফালৰ পৰা যিটো ঘোষা আহে তাৰ মিলাই পেলাই আপোনালোকে এয়া ঘোষাও গাব পাৰিব। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। নিশ্চয় ঘোষাখিনি শুনি ভাল পাইছে আৰু ছাবস্ক্ৰাইব এটা কৰি ল'ব।